আজি আচলতে আমি ভাবোঁ মটক জনগোষ্ঠীটোৰ কাৰণে এটা শুভ দিন। আমি অসম চৰকাৰে মটক জনগোষ্ঠীৰ 2022 আৰু 23 বৰ্ষত যি উন্নয়নৰ কাৰণে বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰিছিলে আৰু সেই পেকেজৰ পৰা আমি যি 25 কোটি টকা পাইছিলে তাৰ পৰা আমি 35 লাখ টকাৰে ইয়াত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ মধ্যস্থল চাবুৱাত আমি বালিজান চাইডিঙত এটা মিনি কোল্ড ষ্ট'ৰেজ ক্ষুদ্ৰ শীতলগৃহ আমি নিৰ্মাণ কৰিছোঁ আৰু যিটো শীতলগৃহৰ কেপাচিটি হৈছে 25,000 কেজি। আমি আমাৰ খেতিয়কসকলে উৎপাদিত যিসমূহ সামগ্ৰী আছে উৎপাদিত সামগ্ৰীসমূহ ইয়াত ৰাখিব পাৰিব আৰু এই সামগ্ৰীৰ দ্বাৰা ইয়াত ৰাখি আৰু উপযুক্ত সময়ত তেওঁলোকে বজাৰত উলিয়াই দি এটা উপযুক্ত দাম পাব বুলি আমি আশাবাদী। আৰু আমি খেতিয়কসকলক আহ্বান জনাম, তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব মটক স্বায়ত্তশাসিত পৰিষদৰ যিকোনো বিষয়ববীয়াৰ লগত। আমাৰ মটক জনগোষ্ঠীৰ আটাইকেইটা দল সংগঠন আছে, তেওঁলোকৰ লগতো যোগাযোগ কৰিলে তেওঁলোকে ইয়াত কৃষিজাত সামগ্ৰীসমূহ উৎপাদিত সামগ্ৰীসমূহ ইয়াত ৰাখিব পাৰিব আৰু উন্নতমানৰ বীজো আমি অনাগত দিনত ইয়াত ৰাখি বীজসমূহ প্ৰয়োজনীয় সময়ত ইয়াৰ পৰা তেওঁলোকে পাব বুলি আমি আশাবাদী। আৰু আমাৰ এটা উদ্দেশ্য আছে, আমাৰ উদ্দেশ্যটো হৈছে খেতিয়কসকলক সজাগ আৰু সচেতন কৰি এখন উচিত বজাৰ দিয়াৰ লগতে তেওঁলোকৰ সামগ্ৰীসমূহ যাতে বেয়া নহয়, সেই বেয়া নোহোৱাৰ চিন্তা চৰ্চা কৰিয়ে আমি আচলতে এই ধৰণৰ আমি এটা ব্যৱস্থা কৰি ইয়াত প্ৰথমবাৰৰ কাৰণে ডিব্ৰুগড় তিনিচুকীয়া জিলাত এইটো আমি প্ৰথম হৈছে বুলি ভাবিছোঁ চৰকাৰীভাৱে। এনে বহুত কোল্ড ষ্ট'ৰেজ আছে ব্যক্তিগতভাৱে, কিন্তু আমি চৰকাৰীভাৱে এইটো প্ৰথম কোল্ড ষ্ট'ৰেজ ইয়াত নিৰ্মাণ কৰিছোঁ, যাৰ দ্বাৰা আমাৰ খেতিয়কসকল ডাইৰেক্ট বেনিফিটেড হ'ব। আৰু অনাগত দিনত আমাৰ মটো আছে, আমাৰ উদ্দেশ্য লক্ষ্য আছে, আমি অনাগত দিনত আমি যাতে আমাৰ অধ্যুষিত মটক জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলসমূহত আমি আৰু পৰীক্ষামূলকভাৱে আমি এইটো কৰিছোঁ আৰু ইয়াৰ পাছত এইটো সফল হ'লে আমি আৰু কোল্ড ষ্ট'ৰেজ নিৰ্মাণ কৰিম। আমি বিগত সময়ত দেখিছোঁ নেমু টেঙা যেতিয়া আমাৰ কাকপথাৰ অঞ্চলটোত বৃহৎ এখন বজাৰ আছে, সেই নেমু টেঙা কৃষিজাত সামগ্ৰী তাত নেমু বহুত উৎপাদন হয়, কিন্তু তেওঁলোকৰ সেই অঞ্চলৰ খেতিয়কসকলে উচিত দাম নাপায়। আমি অনাগত দিনত যদি এইটো আমি সফলভাৱে কৰিব পাৰোঁ, আমি তাতো এটা কোল্ড ষ্ট'ৰেজ, তাত মিনি কোল্ড ষ্ট'ৰেজ আমি তাত নিৰ্মাণ কৰিবলৈ আমি চেষ্টা কৰিম, যাৰ দ্বাৰা সেই অঞ্চলৰ ৰাইজ উপকৃত হ'ব। সেই কথাটো আমি আপোনালোকৰ জৰিয়তে আমি তেওঁলোকলৈ আমি আহ্বান জনাইছোঁ অনাগত দিনত আমাৰ লগত যোগাযোগ কৰিবলৈ। আমাৰ সকলো ধৰণৰ সহযোগিতা আমাৰ তৰফৰ পৰা থাকিব আৰু আমি চৰকাৰখনকো আহ্বান জনাইছোঁ আমাৰ খেতিয়কসকলক এক উচিত মৰ্যাদা প্ৰদান কৰি আমাৰ খেতিয়কসকলক যাতে আমি আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে আমি চৰকাৰখনৰ পৰা সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। এইটো কৃষকসকলক যিটো আমি এতিয়া আমাৰ বজাৰখনত চাইছোঁ এটা প্ৰাইভেট কোল্ড ষ্ট'ৰেজত যিমান দাম পৰে 1 কেজি কৃষিজাত সামগ্ৰী ৰাখিলে যিমান দাম পৰে, আমি তাৰ আধা মূল্যত এক সুলভ মূল্যত আমি ইয়াত ৰখাৰ ব্যৱস্থা কৰিম। কাৰণ ইয়াতে আমাৰ কাৰেণ্টৰ বিলৰ কথা আছে, ইয়াত এজন চকীদাৰৰ কথা আছে, সেই সকলোখিনি খা খৰচৰ কথা আছে, ইয়াত যিখিনি মেচিন লাগি আছে সেই মেচিনখিনিও কথা আছে। গতিকে গোটেই কথাখিনি সাঙুৰি আমি এটা সুলভ মূল্যত ইয়াত ৰখাৰ ব্যৱস্থাটো কৰিম। এইটো এই শীতলী ভঁৰালটোত কিমান টন? আমি 25 টন অৰ্থাৎ 25,000 কেজি কৃষিজাত সামগ্ৰী ইয়াত আমি ৰখাৰ এইটো কেপাচিটি আছে। আমাৰ শীতলী গৃহটো আমাক অতিকৈ প্ৰয়োজন আছিলে। আমি আজি এইটো আমাৰ কৃষকৰ বাবে মুকলি কৰি দিয়াৰ বাবে আমি প্ৰথমতেই মটক স্বায়ত্তশাসিত পৰিষদক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যি কৃষিজাত সামগ্ৰী আছে, আমাৰ কৃষিজাত সামগ্ৰীখিনি আমি থোৱাৰ অসুবিধাৰ বাবে আমি খুব কম মূল্যতেই আমাৰ উৎপাদিত স্থলীৰ পৰা আমি বজাৰলৈ উলিয়াই দিয়া হয় আৰু সেই বজাৰৰ বেপাৰীবিলাকে নিজৰ ব্যক্তিগত কোল্ড ষ্ট'ৰেজত ৰাখি তেখেতসকলে নিজৰ মতে যিটো মূল্য নিৰ্ধাৰণ কৰিছিল, তাত আমাৰ কৃষকসকলে কোনো ধৰণৰ উপকৃত হোৱা নাছিলে। তেতিয়ালৈকে আমি যিমান কষ্ট কৰোঁ আমাৰ সেই উচিত মূল্য আমি পোৱা নাছিলোঁ। আমি এতিয়া আশা ৰাখিছোঁ যে মটক স্বায়ত্তশাসিত পৰিষদৰ যি মিনি কোল্ড ষ্ট'ৰেজ আছে, তাত আমাৰ দৰে সাধাৰণ কৃষকে আমাৰ নিজৰ কৃষিজাত সামগ্ৰীসমূহ ইয়াত সংৰক্ষিত কৰি প্ৰয়োজন সাপেক্ষে আমি যেতিয়া বজাৰত উলিয়াই দিম, আমাৰ কৃষকৰ বাবেও এটা সুবিধা হ'ব যে আমাৰ এটা উচিত মূল্য পাম, লগতে আমাৰ গ্ৰাহকসকলেও যাতে আগতকৈ এটা কম মূল্যত যাতে তেখেতসকলে ক্ৰয় কৰিব পাৰে তাৰ প্ৰতি আমি লক্ষ্য ৰাখিছোঁ। আৰু আমি আশা ৰাখিছোঁ অনাগত দিনত আজিৰ দৰে যি কোল্ড ষ্ট'ৰেজ আজি মুকলি কৰা হ'ল, ঠিক তেনেদৰে প্ৰতিটো স্থলীতেই প্ৰতিখন কৃষি অঞ্চলৰ কৃষিভূমি অঞ্চলৰ আশে পাশে যাতে এনেকুৱা ধৰণৰ কোল্ড ষ্ট'ৰেজ আৰু লগতে গুদামঘৰ নিৰ্মাণ হয়, তাৰ প্ৰতি মই মটক স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয়
বিষয় বিভাগসকলৰ লগতে অসম চৰকাৰলৈ মই অনুৰোধ জনাওঁ যে আমাৰ আজি অৱশ্যে আমাৰ ক্ষুদ্ৰ এটাহে আমাৰ আশা পূৰ্ণ হৈছে বুলি ক'ব পাৰি। আমাৰ অনাগত দিনত আমাৰ আৰু ইয়াতকৈ অধিক ডাঙৰ বৃহৎ যাতে আমাক আজি যদি 25,000 কেজি ইয়াত ক্ষমতা সম্পন্ন হৈছে, পাছলৈ আমাৰ প্ৰায় 2,50,000 টন কেপাচিটিৰ যাতে আমাৰ কোল্ড ষ্টোৰেজ আমি কৃষক ৰাইজে পাবলৈ যদি সক্ষম হওঁ, আমি তেন্তে আমাৰ কৃষি ক্ষেত্ৰখন আৰু অধিক বহলাবলৈ আমি চিন্তা চৰ্চা কৰিব পাৰিম। প্ৰথমে নমস্কাৰ জনাইছোঁ সাংবাদিক বন্ধুসকল। আমাৰ আজি যিটো শীতলীকৰণ গৃহ মুকলি হ'ল, এই মুকলি অনুষ্ঠানত আজি যিখিনি কথা মটক স্বায়ত্ত পৰিষদে দাঙি ধৰিছে আৰু আমিও জানি অতি সুখী হৈছোঁ। আমি কৃষকসকললৈ এই বাৰ্তাটো লৈ যাব লাগিব। কৃষকসকলে এতিয়া উৎপাদন কৰিব লাগিব। উৎপাদন কৰা বস্তুখিনি আমি বনীয়া গোষ্ঠীক বা ব্যৱসায়িক আমি কম মূল্যত আমি বিক্ৰী নকৰি আমি এটা সংৰক্ষণ কৰি আমি বজাৰলৈ ক্ৰমান্বয়ে নি থাকিব লাগিব আৰু আমি বজাৰত গুণগত মানদণ্ডৰ বস্তু আমি দিব পাৰিম আৰু এটা উচিত মূল্য পাম। এইখিনি আমি আজি এই আপোনালোকৰ যোগেদিয়ে আমি কৃষকসকলক আহ্বান কৰিছোঁ, তেখেতসকলৰ বস্তুখিনি যাতে তেখেতসকলে এটা উচিত মূল্য পায় আৰু এই শীতলীকৰণ গৃহত তেওঁলোকে বীজখিনিও ৰাখিব পাৰিব আৰু অনাগত দিনখিনিত যাতে সেই বীজখিনি 80%ই ভাল হৈ থাকিব বুলি এই শীতলীকৰণ গৃহৰ যোগেদিয়ে থ'ব পাৰিব। আপোনাক আৰু এটা এই নিশ্চয় আমাৰ কৃষকসকলৰ কাৰণে আৰু কৃষক ৰাইজৰ কাৰণে খুব আপোনালোকে ভাল প্ৰশ্নই কৰিছে আৰু আমাৰ কৃষকসকলে আমি এইটো বিষয়ে মই বিশেষভাৱে মটক স্বায়ত্ত পৰিষদক কোৱা নাই, কিন্তু প্ৰশাসনক দৃষ্টিগোচৰ মই কেইবাবাৰো কৰিছোঁ আৰু এই বিষয়ে মই কেইবাটাও প্ৰস্তাৱ দিছোঁ যে আমাৰ কৃষকসকলে এখন থলুৱা বজাৰ লাগে, য'ত কৃষকসকলে উৎপাদন কৰা বস্তুখিনি এটা গুণগত মানদণ্ড আৰু উচিত মূল্য পায়। তাত কোনো যে আমাৰ জৈৱিকভাৱে কৰাই হওক বা আমাৰ থলুৱা কৃষকসকলে সেই বস্তুখিনি এটা মূল্য পাবৰ কাৰণে মই মটক স্বায়ত্ত পৰিষদক আজি আপোনালোকৰ যোগেদি এই আহ্বান কৰিছোঁ যাতে সিহঁতি এই ব্যৱস্থাটো কৰে। প্ৰতিখন উন্নয়ন খণ্ডৰ অন্তৰ্গতত এখন যাতে থলুৱা বজাৰ গঢ়ি উঠে আৰু কৃষকসকলে তাত তেখেতসকলে উৎপাদন কৰা বস্তুখিনি উচিত মূল্য পায়।